নমস্কাৰ ফেচবুক ক্লাছৰুমলৈ আপোনাক স্বাগতম জনাইছোঁ ইংৰাজী গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ চেপ্টাৰ হৈছে বাচ্য ভইচ চেঞ্জ আমি কথা কওঁতে দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ একে অৰ্থ থকা এটা বাক্যক আমি অন্তত দুই ধৰণে প্ৰকাশ কৰোঁ প্ৰথমে নিজৰ ভাষাত উদাহৰণ এটা লোৱা তেওঁ কিতাপখন টেবুলত থলে এই বাক্যটোত আমি অৰ্থৰ সাল সলনি নঘটোৱাকৈ তেওঁৰ দ্বাৰা কিতাপখন টেবুলত থোৱা হ'ল এনেকৈও ক'ব পাৰোঁ কোৱাৰ ধৰণটো সলনি হ'ল যদিও বাক্যটোৰ অৰ্থ একেই থাকিল তেনেকৈ দ্য বয় কিক দ্য বল এই বাক্যটোত আমি এনেকৈও ক'ব পাৰোঁ দ্য বল ৱাজ কিক বাই দ্য বয় এতিয়া বাক্য দুটাৰ গঠনৰ পিনে মন কৰিলে আমি পাওঁ যে দ্য বয় কিক দ্য বল এই বাক্যটোত কৰ্তা হ'ল বয় অৰ্থাৎ কৰোঁতাজন দ্য ড'ৰ অৱ দ্য একশ্যন আৰু বল হ'ল কৰ্ম অৰ্থাৎ যাৰ ওপৰত কামটো কৰা হৈছে দ্য ৰিচিভাৰ অৱ দ্য একশ্যন প্ৰথম বাক্যটোৰ কৰ্তাটোৱে পোনপটীয়াভাৱে কাম কৰিছে অৰ্থাৎ ই সক্ৰিয় এক্টিভ হৈ আছে দ্বিতীয় বাক্যটোত ৰিচিভাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু কৰ্মৰ ঘৰৰ পৰা আনি ইয়াক কৰ্তাৰ ঘৰত বহোৱা হৈছে প্ৰথম বাক্যত কৰ্তা বয়টো ইয়াত নিষ্ক্ৰিয় পেছিভ হৈ আছে এই বাই প্ৰিপজিশ্যনৰ অবজেক্ট ৰূপেহে বহিছে গতিকে যিবিলাক বাক্যত ডুৱেৰ অফ দ্য একশ্যন কৰ্তা সক্ৰিয় বা এক্টিভ সেইবোৰ বাক্যৰ ভাৰ্বটো এক্টিভ ভইচত থাকে যিবিলাক বাক্যত ডুৱেৰ অফ দ্য একশ্যন কৰ্তা নিষ্ক্ৰিয় বা পেছিভ হৈ থাকে আৰু ৰিচিভাৰ অফ দ্য একশ্যনৰ কৰ্ম প্ৰাধান্য থাকে সেইবোৰ বাক্য পেছিভ ভইচৰ বাক্য আৰু ইয়াৰ ভাৰ্বটো পেছিভ ভইচৰ ভাৰ্ব ৰুলছ ফৰ চেঞ্জ অফ ভইচ নম্বৰ 1 এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হৈ বহে নম্বৰ 2 এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈ বহে 3 নম্বৰ পেছিভ ভইচত এক্টিভ ভইচৰ ট্ৰেনজিটিভ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ব্যৱহৃত হয় আৰু তাৰ আগত এক্টিভ ভইচৰ ভাৰ্বৰ টেন্স আৰু পেছিভ ভইচৰ ছাবজেক্টৰ নাউন পাৰ্চন অনুসাৰে বি ভাৰ্বৰ নিৰ্দিষ্ট ৰূপ এটাহে বহে এক্টিভ নম্বৰ 1 কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা পেছিভ আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ ওপৰৰ 1 নং বাক্যটোৰ অবজেক্ট আমেৰিকা পেছিভ ভইচত ছাবজেক্ট হৈ বহিছে 1 নং বাক্যৰ কৰ্তা কলম্বাছ 2 নং বাক্যত বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈ বহিছে ডিস্কভাৰ্ড ভাৰ্বটো পাষ্ট টেন্সৰ বাবে পেছিভ ভইচত বি ভাৰ্বৰ পাষ্ট ফৰ্ম ৱাজ আৰু তাৰ পাছত ডিস্কভাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডিস্কভাৰ্ড বহিছে বিভিন্ন টেন্স অনুসৰি বি ভাৰ্ববোৰ যিবোৰ ৰূপ পেছিভ ভইচত মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত বহে সেইবোৰ দেখুওৱা হ'ল টেন্স এক্টিভ পেছিভ প্ৰেজেণ্ট ইনডিফিনাইট উই ইট ৰাইচ পেছিভত হ'ব ৰাইচ ইজ ইটেন বাই আছ প্ৰেজেণ্ট কণ্টিনিউৱাছ আই এম ৰিডিং এ বুক ইজ বিং ৰিড বাই মি প্ৰেজেণ্ট পাৰফেক্টত হ'ব এ হাণ্টাৰ ৱাজ কিল্ড এ টাইগাৰ হেজ বিন কিল্ড বাই হাণ্টাৰ পাষ্ট চিম্পল পাষ্টত হ'ব আই চ ৰবিন ৱাজ চিন বাই মি পাষ্ট কণ্টিনিউৱাছ হ'ব হি ৱাজ কাটিং এ পেঞ্চিল ৱাজ বিং কাট বাই হিম পাষ্ট পাৰফেক্ট দ্য বয় হেড কিল্ড এ স্নেক হেড বিন কিল্ড বাই দ্য বয় ফিউচাৰ simple future all men will leave this world will be left by all men future perfect a student will have read the poem will have been read by a student পেছিভ ভইচত কেতিয়াবা বাই প্ৰিপজিশ্যনৰ সলনি টু উইথ বা এট প্ৰিপজিশ্যন বহে এক্টিভ পেছিভ এক্টিভ আই ন' হিম ৱেল Passive, he is known well to me. Active, he pleased me. Passive, I was pleased with him. Active, his behavior surprised me. Passive hobo, I was surprised at his behavior. আজি আমি ইমানখিনি শিকিলোঁ
কাইলৈ পুনৰ তাৰ পিছৰ পৰা আৰম্ভ কৰিম। যদি ভিডিঅ'টো ভাল লাগিল আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।